খনিকৰ পুথিৰ বিষয়ে আপোনালোক সকলো চাগে জ্ঞাত। আজি আমাৰ দাদাৰ ঘৰলৈ এয়া খনিকৰ পুথিভাগৰ নিমন্ত্ৰণ কৰি অনা হৈছে। সেইবাবে আমি সকলোবোৰতে ৰৈ আছোঁহি এয়া আদৰি নিবৰ বাবে। তেওঁক আদৰিবৰ বাবে গোটেই পৰিয়াল, মিতিৰ কুটুম আৰু ৰাইজ আহি ৰৈ আছোঁহি। এয়া পাই গ'লি এজন ভকতে পুথিভাগ লৈ আহে মূৰত। এয়া তেখেতক ভালকৈ শুশ্ৰূষা কৰি ভৰি ধুৱাই এয়া এভাগ প্ৰাৰ্থনা আৰম্ভ কৰিছে গায়ন বায়নৰ সৈতে। খনিকৰ পুথিভাগ এতিয়া বদলি কৰি লৈছে ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে। এয়া লৈছে, তেওঁ লৈ এয়া সন্মুখত দেখিছেই অকণমান শুদ্ধ কৰি আনিছে। তাৰ পাছত আৰু এজনে লৈছে। তেনেকৈ ঘৰৰ পৰিয়ালৰ গোটেই আমাৰ ল'ৰাসকলে, পুৰুষসকলে লৈ ঘৰলৈকে আগবাঢ়ি আহিলে। এয়া গোটেই গাঁৱৰ ৰাইজ আহি ধুনীয়াকৈ নাম কীৰ্তন গাই আগবঢ়াই লৈ আহিছে। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এই পুথিভাগৰ বিষয়ে মোৰ যিমানখিনি জ্ঞাত সিমানখিনি আপোনালোকক জনাওঁ। এই পুথিভাগ আচলতে গোলাঘাট জিলাৰ মিছমৰা মৌজাৰ খনিকৰ গাঁৱৰ নামঘৰত সংৰক্ষণ কৰি ৰখা হয়। আৰু এই পুথিভাগ কোনো মতে শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত বুলি কোৱা যায়, কিন্তু এই পুথিভাগত নাম উল্লেখ কৰা নাই। এই পুথিভাগ নামঘোষা আৰু কীৰ্তন দুখন সাঁচিপাঠৰ পুথিৰ সমষ্টি। আমাৰ ঘৰলৈ, দাদাৰ ঘৰলৈ আচলতে কীৰ্তন ভাগ নিমন্ত্ৰণ কৰা হ'ল। এই পুথিভাগ আচলতে পটককৈ পোৱা নাযায়, বহুত দিনৰ পিছতহে পোৱা যায়। আজি ভাগ্য দাদাহঁতৰ এই পুথিভাগ তেওঁলোকৰ ঘৰলৈ লৈ আহিব পাৰিলে। এই পুথিভাগৰ বিষয়ে জনা যায়, মানৰ অসম আক্ৰমণৰ সময়ত খনিকৰ গাঁৱৰ নিবাসী বাণী বৰুৱা নামৰ এজন ব্যক্তিয়ে উদ্ধাৰ কৰিছিল। আৰু এই পুথিভাগ আচলতে গাড়ীত উঠি নাযায়, খোজকাঢ়িয়ে যায় বহু দূৰলৈ। এই পুথিভাগত যেতিয়া কাৰোবাৰ ঘৰলৈ অনা হয়, তাত যদি চাকি দিয়ে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস হয় সকলোৰে। পুথিভাগত 195 অধ্যায় আছে। এই পুথিভাগ ব্ৰজাৱলী, সংস্কৃত আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত লিখা হৈছে। আচলতে সাঁচিপাতৰ পুথিত লিখাৰ বাবে আৰু আখৰবোৰ অকণমান ছবি অঁকাৰ দৰে অংকন কৰা হৈছে, সেইবাবে সকলোৱে পঢ়িব নোৱাৰে। তেওঁলোকৰ বিশেষ ব্যক্তি কেইজনমান আছে, তেওঁলোকে যিকেইজনে লৈ ফুৰে তেওঁলোকৰ মাজৰ লোকেহে আচলতে এই পুথিভাগ পঢ়িব পাৰে। এই পুথিভাগ যি ঘৰলৈ অনা হয় আচলতে সেই ঘৰৰ গৃহস্থই এই পুথিভাগ অনাৰ সময়ত কোনো বেমেজালি নহওক, ভালকৈ হৈ যাওক বুলি গাঁৱৰ ৰাইজক অৰ্পণ কৰে আৰু তেওঁলোকে গোটেইখিনি কৰে। গাঁৱৰ ৰাইজে ৰাতিপুৱাই আসন প্ৰতিষ্ঠা কৰি নাম এষাৰ গায়। ঘৰৰ গৃহস্থই এয়া আগবঢ়াই নি নিজ আসনত পুথিভাগ ৰাখিলে আৰু সকলোৱে সেৱা ল'লে। এইফালে আমিবোৰেও আলহী অতিথি আচলতে সীমা নোহোৱাকৈ আহে। যি গম পায় তেওঁলোক যেন তেন আহে আৰু ইয়াত কাকো নিমন্ত্ৰণ নকৰে আচলতে। আৰু সকলোবোৰে আহি ধুনীয়াকৈ সহায় সাৰথি কৰি সকলো গৃহস্থক উদ্ধাৰ কৰি দিয়ে। এয়া আমিবোৰেও গোটেইবোৰে এয়া চাহ তাহ বনোৱাত লাগিছোঁ। সেইদিনাখন আচলতে বহুত ৰাইজ গোট খাইছিল চাকি বন্তি জ্বলাবৰ বাবে। এবাৰ পায়স বনাই শেষ হ'ল, তাৰপিছত আকৌ এয়া গোসাঁই পায়স সিজাইছে। এতিয়া ব'লক আপোনালোকক আলহী অতিথিক দেখুৱাওঁ কিমান হৈছিল। এটা সময়ত বহুত হ'ল, সেইখিনি সময়ত আচলতে মই ধৰি ৰাখিব নোৱাৰিলোঁ। আৰু এতিয়া এয়া চাকি বন্তি সকলোৱে জ্বলাইছে। এয়া এতিয়া উপস্থিত ভকতসকল, আৰু ইয়াৰ পাছতে এষাৰ নাম গোৱা হ'ব, তাৰপিছতে পাঠ পঢ়িব।
এনেকৈ আলহী অতিথিক আপ্যায়ন কৰা হয় যিমানখিনি গৃহস্থই পাৰে সিমানখিনি মোৰ চিনাকি বহুতো আহিল তাৰ পাছত এয়া নামখাৰ থোৱাৰ পাছত এয়া প্ৰসাদ বিতৰণ কৰিব প্ৰায় ইয়াত ৰাতিপুৱাৰ পৰা তিনিখাৰ নাম হয় আৰু তিনিবাৰ আচলতে প্ৰসাদ বিতৰণ কৰা হয় এয়া সকলোবোৰ আমাৰ গাঁৱৰ ৰাইজ তেওঁলোক গোট খাইছে এয়া এতিয়া ৰাতি প্ৰায় 12:30 মান বজাত মই প্ৰসাদ খাইছোঁ প্ৰসাদ খাই উঠি আকৌ জলপানৰ এটা থাকেই নিয়ম এয়া জলপান খাইছোঁ প্ৰায় 12:30 বাজি গ'ল গোটেই ৰাতি আমি ইয়াত থাকিলোঁ ৰাতিপুৱা 4:30 বজালৈকে এটা কি কম খুব ভাল লগা দিন আছিল পিছদিনাখন এয়া নিৰামিষ ভোজ এটাৰ আয়োজন কৰে এয়া সকলোৱে পাচলি কটাত ব্যস্ত যিসকলে পুথিভাগ লৈ আহে তেখেতলোক গুচি গ'ল তাৰ পাছত তেওঁলোকে আসলে খোজকাঢ়ি বহুত দূৰ যাব লাগে সেইবাবে তেওঁলোকে গুচি যায় ভোজ নোখোৱাকৈ এই নিৰামিষ ভোজ যিসকল মানুহে ব্যস্ত হৈ থাকে আগদিনাখনৰ পৰা তেওঁলোকলৈ বুলি এটা নিৰামিষ ভোজৰ আয়োজন কৰে ইয়াত বিলাহী বইল কৰিছে নে দাইল বিলাহী আৰু লাও বইল কৰিছে দাইলটো এয়া দাইল এয়া আমি ওচৰলৈ যোৱা মানা বাধা এতিয়া হৈ গ'ল নেকি যাব পাৰি নেকি সেইফালে কি দিছে সেয়া চাউল এয়া আলু বইল কৰিছে মানে সোৱাদ ভৰা এসাঁজ হওক আপোনাৰ হাতেৰে আমি খাবলৈ পাওঁ খনিকৰ পুথিভাগৰ বিষয়ে সম্যক জ্ঞানেৰে মই যিখিনি আপোনালোকক দিলোঁ আপোনালোক উপকৃত হ'ল বুলি মই আশা কৰিলোঁ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ অতি সোনকালে আহি আছোঁ বাই বাই